হে গাইজ কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম কৰিছোঁ। আজি আমি ডিসকাস কৰিব গৈ আছোঁ কেইটামান প্ৰাইভেট জব আৰু ভালেমান প্ৰাইভেট জব আহিছে যিহেতু মই কালি ভিডিঅ' বনোৱা নাছিলোঁ। সো কালিৰ জববিলাক আজি এড কৰিছোঁ। সো ভাল 10টা কোম্পানীৰ পৰা ভেকেন্সি আহিছে যোনটো আপোনালোকে ফিজ নিদিয়াকৈ বা কনসালটেন্সি নোযোৱাকৈ ঘৰত থাকি আৰামছে এপ্লাই কৰিব পাৰিব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলটোৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবসাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দিওঁ আৰু আপোনালোকে নিজে আহি ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাই থাকিব পাৰিব। আৰু বিগ বজাৰৰ চাকৰি আহিছে, বহুতে কৈ থাকে শ্বপিং মলৰ চাকৰি লাগে। সো সিহঁতে এপ্লাই কৰিব পাৰিব আৰু ভাল ডিষ্ট্ৰিক্টৰ চাকৰি আছে যেনেকৈ গুৱাহাটী, নগাঁও, যোৰহাট, তেজপুৰ, তিনচুকীয়া, ডিব্ৰুগড়, দৰং এনেকুৱা বহুত চাকৰি আছে। মই দেখাই দি আছোঁ। অৰ্হতা কোৱালিফিকেশ্যন ক্লাছ 10ৰ পৰা ষ্টাৰ্ট হৈছে কোৱালিফিকেশ্যন। 12ৰ চাকৰি আছে, গ্ৰেজুৱেশ্যনৰ চাকৰি আছে, তাৰপিছত ডিপ্ল'মাৰ চাকৰি আছে, এনেকুৱা বহুত চাকৰি আছে। ভালকৈ আমি ডিছকাছ কৰি আছোঁ। আৰু যোৱাকালি ভিডিঅ'টো চোৱা নাই যোৱা পৰহি ভিডিঅ'টো চোৱা নাই চাই ল'ব পাৰে। আমি ৰেহমান হস্পিটেলৰ ভেকেন্সি ভালদৰে ডিছকাছ কৰিছোঁ। অৰ্হতা ক্লাছ 10ৰ পৰা ষ্টাৰ্ট হৈছে 12 এনেকুৱা কোৱালিফিকেশ্যন আছে। ড্ৰাইভাৰ, চিকিউৰিটি গাৰ্ড বহুত এনেকুৱা ভেকেন্সি আছে। সো এইটো চাই ল'ব পাৰে। আৰু ব্ৰহ্মপুত্ৰ জংগল ৰিচৰ্টৰ ভেকেন্সি আছে। যদি আপোনালোকে ভাবিছে ৰিচৰ্ট বা হোটেলত চাকৰি কৰিব খোজে তেতিয়াহ'লে এইটো পোষ্ট বা যোৱা পৰহি ভিডিঅ'টো চাব পাৰে। আমি ভালদৰে ডিছকাছ কৰিছোঁ। আৰু এনেকুৱা বহুত প্ৰাইভেট জব আছে অক্টোবৰ মাহৰ। আৰু ফুড ছেফটি আৰু ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ পৰা আহিছে 254টা ভেকেন্সি। ইণ্ডিগো এয়াৰলাইনৰ ভেকেন্সি আছে। এনেকুৱা বহুত ভেকেন্সি আছে। আজি ভেকেন্সিবোৰ ডিছকাছ কৰোঁ। আজি আমি হেডিং দিছোঁ বিগ বজাৰ জব ভেকেন্সি বুলি আৰু বহুত ভাল ভেকেন্সি আছে আজিও। কোৱালিফিকেশ্যন বা অৰ্হতা 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন, ডিপ্ল'মা, পষ্ট গ্ৰেজুৱেশ্যন। গুৱাহাটী, যোৰহাট, নগাঁও, তেজপুৰ, ডিব্ৰুগড়, তিনচুকীয়া, দৰং এপ্লাই কৰিব পাৰিব। আৰু অসমৰ ল'ৰা ছোৱালীসকলৰ কাৰণে চাকৰি আছে ইয়াতে, চবে এপ্লাই কৰিব পাৰিব। প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে বৰুৱা অট'মোবাইল চেণ্টাৰ দৰঙৰ পৰা ভেকেন্সি। এইটো এটা আপোনালোকৰ টাটা অথৰাইজ ছাৰ্ভিচ চেণ্টাৰ হয়। আৰু আপোনালোকৰ পষ্টকেইটা মই কৈ দিছোঁ ছাৰ্ভিচ মেনেজাৰ, ছাৰ্ভিচ এডভাইজাৰ, টেকনিচিয়ান আৰু ইলেক্ট্ৰিচিয়ান, CRM আৰু DMS। আৰু কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব এইটো চাকৰিৰ কাৰণে। এক্সপিৰিয়েঞ্চ লাগিব 2 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ। আৰু যাৰ BE আছে বেচেলাৰ অফ ইঞ্জিনিয়াৰিং সিহঁতে ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ ডাইৰেক্ট যাব লাগিব 24 অক্টোবৰ 2021 বৰুৱা অট'মোবাইল চেণ্টাৰ মংগলদৈ দৰঙত যাব লাগিব। আৰু ইণ্টাৰেষ্টেড হয় যদি তেতিয়াহ'লে আপোনালোকৰ নিজৰ বায়'ডাটাখন বা CVখন যিমান জল্দি পাৰে এইটো ইমেইলত পঠাই দিব পাৰে বা কণ্টেক্ট কৰি ল'ব পাৰে। কিবা ডাউট বা সুধিবলগীয়া আছে আপোনালোকৰ ডাউট বা যিকোনো কুৱেৰিজ যোনবোৰ আছে সেইবোৰ ছল্ভ কৰা যাব। ফোন কৰিলে আপোনালোকে সুধি ল'ব পাৰে। কোৱালিফিকেশ্যনটো কৈ দিয়া যাব আৰু চেলাৰীটো কৈ দিয়া যাব। নেক্সট ভেকেন্সি লৈ আহিছোঁ। নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে তেজপুৰৰ পৰা ভেকেন্সি। যোনে তেজপুৰৰ পৰা ভিডিঅ'টো চাই আছে চবে এটা লাইক কৰি দিয়ক যাতে মই আগলৈ তেজপুৰৰ ভিডিঅ'বোৰ আনি থাকোঁ। আৰু আপোনালোকৰ স্কুলৰ পৰা ভেকেন্সি আহিছে অল চেঞ্চ ডিক'চিয়ান স্কুল তেজপুৰৰ পৰা ভেকেন্সি। পিয়নৰ ভেকেন্সি আছে প্ৰথম ভেকেন্সিটো। আৰু এটা পষ্ট আছে। কোৱালিফিকেশ্যন ক্লাছ 10 পাছ কৰা হ'ব লাগিব। আৰু এক্সপিৰিয়েঞ্চ কেণ্ডিডেটবোৰ বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব। আৰু আপোনালোকৰ লেংগুৱেজ জানিব লাগিব ইংলিছ অলপমান জানিলে হ'ল, ইংলিছ বেছি জানিব নালাগে। অসমীয়া ভালদৰে জানিব লাগিব, ফ্লুৱেণ্ট হ'ব লাগিব, লিখিব জানিব লাগিব। আৰু হিন্দী লেংগুৱেজো জানিব লাগিব অলপমান ক'বৰ কাৰণে। আৰু গ্ৰেজুৱেশ্যন টিচাৰৰ ভেকেন্সি আহিছে ফৰ মিডিল আৰু হাই স্কুল লেভেলৰ কাৰণে। ছ'চিয়েল ছায়েন্সৰ টিচাৰৰ ভেকেন্সি আছে, ইংলিছৰ টিচাৰৰ আৰু কম্পিউটাৰ ছায়েন্সৰ টিচাৰৰ ভেকেন্সি আছে। কোৱালিফিকেশ্যন বা অৰ্হতা আপোনালোকৰ বিচৰা হৈছে গ্ৰেজুৱেশ্যন প্লাছ BEd প্লাছ DL হ'ব লাগিব। আৰু ফ্লুৱেণ্ট হ'ব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত। আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব CBSE স্কুলত আগতে কাম কৰা। আৰু লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 27 অক্টোবৰ 2021 লোকেশ্যন তেজপুৰ। আৰু কেনেদৰে আবেদন কৰিব আপোনালোকৰ যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমিখন বা ডকুমেণ্টবোৰ 11 যোনবোৰ ডকুমেণ্টবোৰ আছে এক্সপিৰিয়েঞ্চ হওক আৰু টেষ্টিমনিয়েলবোৰ এইবোৰ ইমেইল দি পঠাই দিব পাৰে। এইটো ইমেইল দি আছে, এইটো ইমেইলত পঠাই দিব পাৰে। আৰু কিবা যদি ডাউট বা সুধিবলগীয়া আছে লেণ্ডলাইন নাম্বাৰো দি আছে, মোবাইল নাম্বাৰো দি আছে, আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে। নেক্সট ভেকেন্সি লৈ আহিছোঁ। নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে চিমেণ্ট কোম্পানী এটাৰ পৰা ভেকেন্সি। লোকেশ্যনখিনি চাই লওক গুৱাহাটী, নগাঁও, তিনচুকীয়া আৰু ডিব্ৰুগড়ৰ কাৰণে ভেকেন্সি আছে। আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। মই লিখি দিছোঁ এটা চাকৰিটো দিব নালাগে। মই যিমানবোৰ চাকৰি দেখাওঁ আপোনালোকক 1 টকাও নিদিয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু ইণ্টাৰভিউটো যদি ভাল হয় নিশ্চয় চাকৰিটো আপোনালোকৰ পাই যাব। বহুতে আগতেও পাইছে, মই প্ৰুফবিলাক আপোনালোকক দিয়ে থাকোঁ। আৰু প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে চেলছ অফিচাৰৰ ভেকেন্সি আণ্ডাৰ চেলছ প্ৰমোটৰৰ কাৰণে ভেকেন্সি। লোকেশ্যনখিনি হ'ল নগাঁও আৰু গুৱাহাটীৰ কাৰণে ভেকেন্সি। নেক্সট ভেকেন্সি আহিছে টেলি অপাৰেটৰৰ ভেকেন্সি। আৰু আপোনালোকৰ ৰেডি হ'ব লাগিব আউট ষ্টেচন মুভমেণ্ট এজ ৰিকুৱাৰ্ড। আউট ষ্টেচন মানে নৰ্থ ইষ্টত ট্ৰেভেল কৰিব লাগিব পাৰে, সেইটো পিছৰ কথা।
আৰু আপুনি এপ্লাই কৰি থওক নেক্সট ভেকেন্সি আহিছে আপোনালোকৰ PVC পাইপ সেলছ অফিচাৰ ভেকেন্সি এটো কাৰণে আপোনালোকৰ দুটা লোকেশনৰ কাৰণে ভেকেন্সি আহিছে তিনচুকীয়া আৰু ডিব্ৰুগড়ৰ কাৰণে ভেকেন্সি আৰু নেক্সট ভেকেন্সি আহিছে আপোনালোকৰ বেক অফিস কোঅৰ্ডিনেটৰ ভেকেন্সি কাম টেলিকলাৰ ভেকেন্সি আৰু অনলি মেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ এক্সপেৰিয়েন্স হ'ব লাগিব ইন দ্য সেম জব প্ৰফাইল এটলিষ্ট 2 বছৰ এক্সপেৰিয়েন্স হ'ব লাগিব সেম জব প্ৰফাইল মানে বেক অফিস বা টেলিকলাৰ যিকোনো আপোনালোকৰ এক্সপেৰিয়েন্স হলে হৈ যাব আৰু ইমেইল আছে এইটো ইমেইল যিমান জলদি পাৰে আপোনালোকৰ নিজৰ ৰিজিউমিখন বা বায়োডাটাখন পঠাই দিব পাৰে হেইমতে পিছলৈ যদি আপোনাক ইন্টাৰভিউ কাৰণে মাটি ইন্টাৰভিউত যাব লাগিব আৰু নেক্সট ভেকেন্সি আইছো আমি নেক্সট ভেকেন্সি আপোনালোকৰ আইছে জৰহাটৰ পৰা ভেকেন্সি হলি ফ্লাৱাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল জৰহাটৰ পৰা ভেকেন্সি আইছে PGD টিচাৰ ফৰ দা ফলোইং সাবজেক্টৰ কাৰণে ভেকেন্সি ফিজিক্স আৰু মেথছৰ টিচাৰৰ কাৰণে ভেকেন্সি আইছে কোৱালিফিকেচন অৰ্হতা MSc উইথ B.Ed হ'ব লাগিব অৰ্থাৎ বেচেলৰ অফ এডুকেশ্যন এক্সপেৰিয়েন্স হ'ব লাগিব 3 বছৰ ইন CBSE স্কুল salary দিয়া হ'ব 25000 to 35000 per month আৰু semi furnished single accommodation মানে থাকাটো আপোনালোকক দিয়া হ'ব single room এটা দিয়া হ'ব স্কুল কেম্পাছতে থাকিব পাৰিব যদি আউট ষ্টেচন মানে বেলেগত থাকে জৰহাটৰ না থাকে আপোনালোকৰ হেইবোৰ কেণ্ডিডেটক এটা ৰুম দিয়া যাব ফ্ৰীতে ৰুম দিয়া যাব আৰু স্যালাৰিও ভাল হয় তো নিশ্চয় এপ্লাই কৰিব পাৰে আৰু নেক্সট ভেকেন্সি আহিছে প্ৰিন্সিপালৰ কাৰণে ভেকেন্সি কোৱালিফিকেচন অৰ্হতা হ'ব লাগিব আপোনালোকৰ MA MSc উইথ B.Ed আৰু এক্সপেৰিয়েন্স হ'ব লাগিব 6 বছৰ ইন PGD আৰু 3 বছৰ এছ এডমিনিষ্ট্ৰেটিভ এক্সপেৰিয়েন্স ইন CBSE স্কুল স্যালাৰি দিয়া হ'ব 65000 to 75000 per month আৰু আপোনালোকৰ এটোটা এটা ৰুম দিয়া যাব সেমি ফাৰ্নিশ্ড সিঙ্গল একমোডেশন ফেসিলিটি ইন স্কুল ক্যাম্পাস সো স্কুল ক্যাম্পাসত এটা ৰুম দিয়া যাব প্ৰিন্সিপালক দিয়া যাব আৰু টিচাৰবোৰক দিয়া যাব আৰু আপোনালোকৰ লাষ্ট ডেট হল আবেদন কৰিবৰ কাৰণে 27 অক্টোবৰ 2021 সো আপোনালোকৰ হাতত এটা বহুত দিন আছে আৰু লোকেশন হল হলি ফ্লাৱাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল হস্পিটাল লৰ্ড টিয়ক জৰহাট আৰু ইন্টারেস্টেড ক্যান্ডিডেটবোৰ আপোনালোকৰ নিজৰ বায়োডাটাখন বা সিভিখন এইটো ইমেইলত পঠাই দিব পাৰে হেইমতে পিছলৈ যদি শৰ্টলিষ্ট কৰা হয় নিশ্চয় ইন্টাৰভিউ কাৰণে মাতিব কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰি ল'ব পাৰে কিবা ডাউট বা সুধিবলগীয়া থাকিলে নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে বিগ বজাৰ গুৱাহাটীৰ পৰা ভেকেন্সি পোষ্টৰ নাম হল ফেশ্বন এক্সিকিউটিভৰ ভেকেন্সি আৰু গ্ৰেজুৱেচন হ'ব লাগিব আপোনালোকৰ এইটো চাকৰিৰ কাৰণে আপোনালোকৰ মিনিমাম 2 বছৰৰ পৰা 3 বছৰ ৰিটেইলত এক্সপেৰিয়েন্স হ'ব লাগিব উইথ ফেশ্বন বেকগ্ৰাউণ্ড আৰু এইটো কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব আৰু এবাভ হলেও চলি যাব পেন কাৰ্ড হ'ব লাগিব আধাৰ কাৰ্ড হ'ব লাগিব আৰু কেণ্ডিডেট আপোনালোকৰ ফ্লুয়েন্ট হ'ব লাগিব অসমীয়া ল্যাঙ্গুৱেজত ভালদৰে জানিব লাগিব অসমীয়া ফ্লুয়েন্ট হ'ব লাগিব ক'ব লাগিব লিখিব জানিব লাগিব ইংলিশ আৰু হিন্দী ল্যাঙ্গুৱেজ অলপমান জানিলে হ'ব সো আপুনি যদি ইন্টাৰেষ্টেড হয় তেতিয়া আপোনালোকৰ নিজৰ ৰিজিউমি বা সিভিখন এইটো ইমেইলত পঠাই দিব পাৰে আৰু এপ্লিকেশন ফৰ দা পোষ্ট অফ ফেশ্বন এক্সিকিউটিভ বুলি লিখি দিব যেহেতু এটা আপোনালোকৰ বিগ বজাৰৰ ইমেইল হয় তো হিয়তে তিতাহে গম পাব কোনটো আপোনালোকৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু অনলি শৰ্টলিস্টেড ক্যান্ডিডেটবোৰে আপোনাক কন্টাক্ট কৰিব যদি শৰ্টলিস্ট কৰা হয় তিতাহে আপোনাক মেইল যোগে কন্টাক্ট কৰিব পাৰে বা ডাইৰেক্ট ফোনো কৰিব পাৰে হেটো কাৰণে ফোন নম্বৰটো আপোনাক লিখি দিব আমি নেক্সট ভেকেন্সি লৈ আইছো নেক্সট ভেকেন্সি আপোনাক আইছে লাইফ ফাৰ্মা আৰু সাৰ্জি কেয়াৰ এটা হেলথ কেয়াৰ অৰ্গানাইজেচনৰ পৰা গুৱাহাটীৰ ভেকেন্সি ফেশ্বন এক্সিকিউটিভৰ ভেকেন্সি আহিছে প্ৰথম ভেকেন্সি তিনিটা ভেকেন্সি আছে কোৱালিফিকেচন অৰ্হতা ক্লাস 12 বা এইচএস পাস কৰা হ'ব লাগিব আৰু গ্ৰেজুৱেচন হলে চলি যাব আৰু অনলি ফিমেলে এপ্লাই কৰিব পাৰিব এইটো ভেকেন্সি কাৰণে নে ভেকেন্সি লৈ আছে নে ভেকেন্সি আপোনালোকৰ আহিছে অফিস বয়ৰ কাৰণে ভেকেন্সি দুটা ভেকেন্সি আছে এইটো কাৰণে 1 বছৰ এক্সপেৰিয়েন্স হ'ব লাগিব এইটো কাৰণে কোৱালিফিকেচন বা অৰ্হতা মেনশন কৰি দিয়া নাই কিয় আমাৰ মতে হ'ব লাগে ক্লাস 10 ক্লাস 12 পাস কৰা হলে হ'ব সাগে সো আপোনালোকে ভালকে ডিটেইলছত সুধি ল'ব পাৰিব ইমেইলৰ জৰিয়তে আৰু নেক্সট ভেকেন্সি আহিছে মেডিকেল ৰিপ্ৰেজেন্টেটিভৰ ভেকেন্সি দুটা ভেকেন্সি আছে আৰু এই বছৰ এক্সপেৰিয়েন্স হ'ব লাগিব লোকেশন হল আপোনালোকৰ জয়নগৰ 6 মাইল গুৱাহাটী আৰু ইন্টাৰেষ্টেড হয় যদি তেতিয়া আপোনালোকৰ নিজৰ বায়োডাটাখন এইটো ইমেইলত পঠাই দিব পাৰে হেইমতে পিছলৈ যদি শৰ্টলিষ্ট কৰা হয় নিশ্চয় ইন্টাৰভিউৰ কাৰণে মাতিব নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে সাই আৰএনএছ একাডেমি গুৱাহাটীৰ পৰা ভেকেন্সি এক্সিকিউটিভ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ ভেকেন্সি এটা ভেকেন্সি আছে কোৱালিফিকেচন বা অৰ্হতা 12 পাস গ্ৰেজুৱেচন হলে হল স্যালাৰি 9000 to 10000 per month দিয়া হ'ব আৰু আপোনালোকৰ ডিউটি হ'ব বা জব ডেসক্ৰিপচন খিনি পঢ়িলক হ্যান্ডেল কৰিব লাগিব এডমিনিষ্ট্ৰেটিভ ডকুমেন্টবোৰ টাইপিং লেটাৰ আৰু হ্যান্ডলিং ইমেইল স্কুলৰ ইমেইলটো হ্যান্ডেল কৰিব লাগিব আৰু কন্টাক্ট কৰিব লাগিব পেৰেন্টছ আৰু এসিষ্ট কৰিব লাগিব ইন দা এডমিনিষ্ট্ৰেটিভ প্ৰসেস সো কল কৰিব লাগিব আৰু হ্যান্ডেল কৰিব লাগিব কম্পিউটাৰ ৰিলেটেড ওয়ার্ক আৰু অফিস টাইমিং হল 8:30 ৰাতিপুৱাৰ পৰা 5টা বজালৈ আপোনালোকৰ অফিস টাইমিং হ'ব যদি ইন্টাৰেষ্টেড হয় তেতিয়ালে আপোনালোকৰ নিজৰ ৰিজিউমিখন বায়োডাটাখন এইটো ইমেইলত পঠাই দিব পাৰে হেইমতে পিছলৈ আপোনাক শৰ্টলিষ্ট কৰা হলে নিশ্চয় কন্টাক্ট কৰিব আৰু হেডিঙত লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ এক্সিকিউটিভ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট পোষ্টৰ নামটো লিখি দিব নেক্সট ভেকেন্সি আহিছে আপোনালোকৰ গ্ৰীণ ভেলি ট্ৰেভেল প্ৰাইভেট লিমিটেড গুৱাহাটীৰ পৰা ভেকেন্সি একাউন্ট এক্সিকিউটিভৰ ভেকেন্সি এটা ভেকেন্সি আছে আৰু আপোনালোকৰ নলেজ হ'ব লাগিব জিএসটি ৰিটাৰ্ণ আৰু প্ৰফেশনাল টেক্স ৰিটাৰ্ণ টিডিএস আৰু
গুড বা কমপ্লিট নলেজ হ'ব লাগিব টেলিত, কোৱালিফিকেশ্যন বিকম হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব 2 বছৰ ইন দ্য ৰিলেভেণ্ট ফিল্ড, মানে একাউণ্টিং ফিল্ডৰ আগতে কাম কৰা আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব আৰু আদাৰ ৰিকুৱাৰমেণ্টখিনি চাই লওক। আপোনালোকৰ এখন 2 হুইলাৰ হ'ব লাগিব উইথ ভেলিড ড্ৰাইভিং লাইচেঞ্চ, আৰু যদি ইণ্টাৰেষ্ট হয় বা কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চখিনি মিলি আছে তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমিখন বায়'ডাটাখন এইটো ইমেইলত পঠাই দিব পাৰে। সেইমতে পিছলৈ যদি শ্বৰ্টলিষ্ট কৰা হয় নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব। নেক্সট ভেকেঞ্চি আহিছে আপোনালোকৰ ৰেডিঅ' মিৰ্চিৰ পৰা, চবেই ৰেডিঅ' শুনিয়ে থাকে। ৰেডিঅ' মিৰ্চিৰ পৰা ভেকেঞ্চি আহিছে ৰেডিঅ' জকিৰ কাৰণে, এটা ভেকেঞ্চি আছে লোকেশ্যন হ'ল গুৱাহাটী। আৰু আপোনালোকৰ ইমেইল দি আছে, এইটো ইমেইলত যিমান জলদি পাৰে আপোনালোকৰ নিজৰ ৰিজিউমিখন বায়'ডাটাখন পঠাই দিব পাৰে। আৰু এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ ৰেডিঅ' জকি লোকেশ্যন গুৱাহাটী দি দিব, সেইমতে এপ্লাই কৰি দিলে হ'ল। আৰু অৰিজিনেল কপিটো মই অলপমান পিছত আপলোড দি দিম, এতিয়া সেই কপিটো দিও এপ্লাই কৰি দিব পাৰে। আৰু আপোনাৰ 10 মিনিট পিছত মই আপলোড দি দিম, আপোনালোকে ভিডিঅ'টো চোৱা মিনিমাম আপলোড দিয়া হৈ যাব, চাই ল'ব পাৰিব আৰামছে। নেক্সট ভেকেঞ্চি আহিছে আপোনালোকৰ প্লে স্কুল এখনৰ পৰা গুৱাহাটী, আৰু ফিমেল টিচাৰৰ কাৰণে ভেকেঞ্চি আহিছে। লোকেশ্যন হ'ল লাচিত নগৰ গুৱাহাটী। আৰু যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমিখন বায়'ডাটাখন এইটো ইমেইলত এইটো হোৱাটছএপ নম্বৰত পঠাই দিব পাৰে। সেইমতে পিছলৈ যদি শ্বৰ্টলিষ্ট কৰা হয় নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব। চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যাতে সিহঁতৰ হেল্প হৈছে। আজিলৈ মানে জয় অসম, আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে।